রাইট। তো এইখন ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10ৰ 7.1 অনুশীলনীৰ 6 নম্বৰৰ বিষয়ে, 6 নম্বৰ কুৱেশ্যনৰ বিষয়ে, য'ত কি কৈছে তলত দিয়া বিন্দুবিলাকে চতুৰ্ভুজ গঠন কৰে তেনেহ'লে সেই চতুৰ্ভুজৰ স্বৰূপ, মানে চতুৰ্ভুজটো কি চতুৰ্ভুজ গঠন কৰে তাকে নিৰ্ণয় কৰাৰ তোমাৰ উত্তৰ সাপেক্ষে কাৰণ দাঙি ধৰা। কাৰণটো আমাৰ দিব দিছে, তাৰে আমাৰ 1, 2, 3, 4টা বিন্দুৰ স্থানাংক দি আছে প্ৰত্যেকটোৰে, কোনটো কোনটো হয় আমি এটা এটাকৈ কৰিম। আচ্ছা, ধৰা হ'ল তো কুৱেশ্যন নম্বৰত আমি যেনেকৈ দি আছিলে তাৰ বাবে আমি ধৰা হ'ল বিন্দু 4টাৰ স্থানাংক ক্ৰমে ABCD। এতিয়া আমি কি কৰিম, দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰিম। যদি বৰ্গ হ'ব লগা হয় তেতিয়াহ'লে 4টা বাহু সমান হ'ব লাগিব, নহ'লে বিপৰীত বাহু সমান হ'ব লাগিব। তাৰে আমি কি কৰিম, ABৰ দূৰত্ব ল'ম। এতিয়া AB এনেকৈ লিখি ল'ব পাৰা যে দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি AB ইকুয়াল টু কি হ'ব, x2 minus x1 whole square plus y2 minus y1 whole square। এইটো কৰিম আমি। এইফালে কি আছিলে x2 কি আছিলে 1 মাইনাছ মাইনাছে কি হ'ব প্লাছ 1, এইটো কি হ'ব হোল স্কুৱেৰ প্লাছ y2 0 মাইনাছ মাইনাছে প্লাছ 2 হোল স্কুৱেৰ, এইটো কি হ'ব 1 plus 1 2 স্কুৱেৰ প্লাছ 2 স্কুৱেৰ, তাৰমানে কি হ'ব ৰুট অভাৰ 2 স্কুৱেৰ 4 প্লাছ 4 ইকুৱেল টু ৰুট অভাৰ 8। চেপ্লাই কি হ'ব 2 ৰুট অভাৰ 2। আকৌ BC আমি একে এইটো ফৰ্মুলাই ল'ম, কি হ'ব B আৰু C, এইটো আৰু এইটোৰ মাজৰ দূৰত্ব কি হ'ব -1 হোল স্কুৱেৰ প্লাছ 2 মাইনাছ 0 হোল স্কুৱেৰ, এইটো কি হ'ব -1 -2 হোল স্কুৱেৰ প্লাছ 2 হোল স্কুৱেৰ, একে যাই পেলাই আমাৰ হ'ব ৰুট অভাৰ 8 ইকুৱেল টু 2 ৰুট 2। আকৌ CD AB লৈছোঁ BC লৈছোঁ, এবাৰ CD মানে কি হ'ব ৰুট অভাৰ C আৰু D -3 প্লাছ এইটো মাইনাছ আছিলে -3 মাইনাছ কি হ'ব ফৰ্মুলা মাইনাছে প্লাছ 1 হোল স্কুৱেৰ প্লাছ y2 মানে 0 প্লাছ 2 হোল স্কুৱেৰ। ইয়াতে চোৱা একে আছে আমাৰ -2 স্কুৱেৰ প্লাছ 2 স্কুৱেৰ, কি হ'ব একে হ'লে ৰুট অভাৰ 8 2 ৰুট 2। তাৰপিছত DAটো কি হ'ব আমাৰ একে D আৰু A ৰ মাজত, Dটো আগত আছে Aটো পিছত আছে, তেতিয়াহ'লে আমাৰ কি হ'ব A ৰ পৰা ল'ব লাগিব, A2 x2 হ'ব, তেতিয়াহ'লে কি হ'ব -1 প্লাছ 3 -1 প্লাছ 3 হোল স্কুৱেৰ প্লাছ -2 প্লাছ 0 হোল স্কুৱেৰ, এইটো কৰিলে আমাৰ কি হ'ব ইয়াতে 3 পৰা 2 স্কুৱেৰ মাইনাছ প্লাছ -2 স্কুৱেৰ, একে হ'ব ৰুট অভাৰ 8 ইকুৱেল টু 2 ৰুট 2। আকৌ AB BC CD DA আমি 4টা বাহু অলৰেডি পাইছোঁ। এতিয়া আমি কি কৰিম, কৰ্ণ দুটা চেক কৰিম। যদি কৰ্ণ দুটা সমান হয় তেতিয়া আমাৰ কি হ'ব বৰ্গ হ'ব। এতেকে আকৌ আৰু আমি কি চেক কৰিম, এবাৰ কৰ্ণ কি হ'ব ABCD 4টা বাহুৰ কৰ্ণ হ'ব AC একেই ফৰ্মুলা, AC যদি ওলাও কি হ'ব A আৰু C ৰ মাজত Cটো হ'ব -1 মাইনাছ প্লাছ 1 হোল স্কুৱেৰ হ'বনে, এইটো -1 আৰু -1 প্লাছ 1 টু হোল স্কুৱেৰ হ'ব। প্লাছ এইবাৰ কি হ'ব C2 -1 প্লাছ 2 হোল স্কুৱেৰ, এইটো আমাৰ কিমান হ'ব -1 প্লাছ 1 0 স্কুৱেৰ প্লাছ 2 প্লাছ 2 4 স্কুৱেৰ, যাই পেলাই কিমান হ'ব ৰুট অভাৰ 16 মতলব 4। আৰু এটা কৰ্ণ কি হ'ব BDটো আমি এইবাৰ ওলাম, এতিয়া AC ওলাইছোঁ, এবাৰ BD মানে -3
-3 -1 ইয়াতো প্লাছ আছিলে সেইকাৰণে -1 হোল স্কুৱেৰ প্লাছ ইয়াতো y2 মানে কি আছে 0 y2 মানে 0 প্লাছ -0 হোল স্কুৱেৰ এইটো কৰিলে আমাৰ কিমান হ'ব -3 -1 কি হ'ব -4 হোল স্কুৱেৰ প্লাছ 0 মানে 16 = 4 ইয়াৰ পৰা আমি কি দেখা পালো যেহেতু a b = b c = c d = d a মানে চাৰিটা বাহু সমান আৰু কৰ্ণ দুটা সমান a c = b d এতেকে a b c d বিন্দু চাৰিটা বৰ্গ গঠন কৰিব বিন্দু চাৰিটাই বৰ্গ গঠন কৰিব তাকো আমি এবাৰ কৰিম 2 নম্বৰ এবাৰ আমি কৰিম 2 নম্বৰ কি আছিল সেম আগৰ নিচিনা ধৰা হল প্ৰদত্ত বিন্দু চাৰিটাৰ স্থানাংক a b c আৰু এটা ধৰি লোৱা এটো d ঠিক আছে তেতিয়া আমি কি কৰিম দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি আমি কি কৰিম a b ৰ দূৰত্ব উলিয়াম a b ৰ দূৰত্ব কিমান হ'ব এতেকে আগৰ নিচিনা x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার এটো হল দুটা বিন্দুৰ মাজৰ দূৰত্ব তাৰপিছত এটো আমি কৰিম x2 কিমান আছে 3 ইয়াতে কিমান হ'ব 3 মাইনাস মানে কি হ'ব 3 মানে x2 - x1 3 আৰু এটো x1 টো কিমান আছে -3 এটো মাইনাস সাইডে মাইনাস প্লাস 3 হোল স্কয়ার প্লাস y2 মানে কিমান আছে 1 আৰু 2 এটা -5 হোল স্কয়ার তো এটা আমাৰ কিমান হ'ব যাই প্লাই 3 + 3 6 স্কয়ার প্লাস এটা -4 হোল স্কয়ার তো এটা আমাৰ কিমান হ'ব 6 স্কয়ার মানে 36 প্লাস 16 প্লাস কৰিলে আমাৰ যাই প্লাই হ'ব 6 কি হয় 12 पर 2 बाकी 1 + 3 4 একে 5 है ना এটা আমাৰ হ'ব ফার্স্ট আৰু বি সি আৰু আমি কি কৰিব লাগে এবাৰ বি সি এটো আকৌ এনেকৈ লিখিব পাৰো 2 স্কয়ার ইনটু এটো এনেকৈ লিখিব পাৰো 2√13 আকৌ BC টো উলাম যে BC একে x2 - x1 ফৰ্মুলা b আৰু c ৰ মাজত যেনেকৈ আগৰ নিচিনা কৰিছিল 0 - 3 হোল স্কয়ার প্লাস 3 - 1 হোল স্কয়ার এটো কৰিলে আমি কিমান পাম 0 - 3 মানে -3 হোল স্কয়ার প্লাস 3 - 1 2 হোল স্কয়ার তো এটো আমাৰ কিমান হ'ব যাই প্লাই 3 স্কয়ার মানে 9 প্লাস 4 equal to √13 है ना আৰু কি আছে BC CD দূৰত্ব উলিয়াম CD দূৰত্ব কিমান হ'ব একে হ'ব C আৰু D ৰ মাজত -1 -0 হোল স্কয়ার এটো কেনকে হ'ল এটো হ'ল x1 এটো হ'ল x2 है ना এটো হ'ল x2 এটো হ'ল x1 এটো হ'ল y2 এটো y1 তো এটো প্লাস দিব লাগিব তেতিয়া y2 -4 -3 হোল স্কয়ার এটো যাই পেলাই আমাৰ কিমান হ'ব -1 -0 মানে 1 -1 হোল স্কয়ার প্লাস 3 -4 মানে -7 7 হোল স্কয়ার -7 হোল স্কয়ার তো এটো আমি কিমান হ'ব 1 স্কয়ার মানে 1 + 7 স্কয়ার মানে 49 তাহলে আমাৰ কিমান হ'ব √50 আকৌ CD DA DA2 চোৱা DA2 হলে আমাৰ কিমান হ'ব
ডি এটো হ'লে আমাৰ কিমান হ'ব ডি এ এইটো হ'ব এবাৰ x2 এইটো হ'ব x1 -1 মাইনাছ প্লাছ 3 হোল স্কোয়ার প্লাস -4 মাইনাস 5 হোল স্কোয়ার -1 প্লাস 3 হোল স্কোয়ার হলে কিমান হ'ব 2 স্কোয়ার প্লাস -4 -5 মানে 9 হোল স্কোয়ার -9 হোল স্কোয়ার এইটো কিমান হ'ব 2 স্কোয়ার মানে 4 প্লাস 9 স্কোয়ার মানে 81 85 ৰুট অভাৰ 85 ইয়াতে চোৱা এ বি বি চি ডি ডি এ চাৰিটা বাহুৰ কোনো এটা বাহু সমান হোৱা নাই এতেকে আৰু এটা কৰি চাচোন এতেকে ইয়াতে চোৱা এ বি কিমান আছে 2√13 বি চি 13 এটা যদি আমি এ চি কৰোঁ এ চি কৰি চাওঁচোন এ চি ইকুৱেল টু কিমান হ'ব এ আৰু চি এ চি কৰিলে 0 মাইনাছ প্লাছ 3 হোল স্কোয়ার প্লাস 3 মাইনাস 5 হোল স্কোয়ার এইটো কৰিলে আমাৰ কিমান হ'ব 3 স্কোয়ার প্লাস 2 স্কোয়ার 3 স্কোয়ার হ'লে আমাৰ কিমান হয় 9 প্লাস 4 ৰুট অভাৰ 13 এদিকে ইয়াৰ পৰা আমি কি পালো বি সি প্লাস এ সি BC প্লাস AC ৰুট অভাৰ 13 কিমান হ'ব ৰুট অভাৰ যাই পেলাই হ'ব আমাৰ এ বি গতিকে এ বি চি এক ৰৈখিয়া হোৱাৰ বাবে এক ৰৈখিয়া হোৱাৰ বাবে এ বি চি আৰু ডি এ কোনো চতুৰ্ভুজ গঠন নকৰে আকৌ 3 নম্বৰটো কৰাৰ কাৰণে আমি কি কৰিম ধৰা হ'ল প্ৰদত্ত বিন্দু তিনিটা এ বি চি ডি এতেকে আমি কি কৰিম দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰিম দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি আমি কি পাম এ বি উলিয়াম এ বি আমি কি কৰিম x2 - x1 আগৰ ফৰ্মুলা মতে x2 মানে কিমান আছিল 7 - 4 হোল স্কোয়ার প্লাস y2 6 - 5 হোল স্কোয়ার ইকুয়াল টু 7 - 4 কৰিলে কিমান হ'ব 3 স্কোয়ার প্লাস 6 - 5 মানে 1 স্কোয়ার যাবলৈ আমাৰ কি হ'ব ৰুট অভাৰ 3 স্কোয়ার মানে 9 প্লাস 1 ইকুয়াল টু ৰুট অভাৰ 10 আকৌ বি সি আমাৰ কিমান ওলাম একাও বি আৰু চিৰ মাজত 4 - 7 হোল স্কোয়ার প্লাস 3 - 6 হোল স্কোয়ার এইটো কৰিলে আমাৰ কিমান হ'ব 4 - 7 3 স্কোয়ার সরি ইয়াতে -3 স্কোয়ার প্লাস 3 - 3 6 - 3 স্কোয়ার আমাৰ যাই পেলাই কিমান হ'ব 3 স্কোয়ার মানে 9 এইফালে 9 আমাৰ যাই পেলাই কিমান হ'ব ৰুট অভাৰ 18 অথবা 9√3√2 এইটো হ'ব আকৌ বি চি ডি টো আমাৰ কিমান হ'ব চি আৰু ডিৰ মাজত 1 - 4 হোল স্কোয়ার প্লাস 2 - 3 হোল স্কোয়ার এইটো কৰিলে আমাৰ কিমান হ'ব 1 - 4 3 স্কোয়ার -3 স্কোয়ার প্লাস 2 - 1 মানে -1 হোল স্কোয়ার কিমান হ'ব 9 প্লাস 1 ইকুয়াল টু ৰুট অভাৰ 10 আকৌ চি এ টো চোৱা চি এ কিমান হ'ব সরি এইটো ডি এ টো আমাৰ কিমান হ'ব ডি টো 1 4 এইটো হ'ব x2 এবাৰ 4 - 1 হোল স্কোয়ার প্লাস 5 - 2 হোল স্কোয়ার
আমাৰ কিমান হ'ব 4 মাইনাছ 1 মানে 3 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ 3 স্কুৱেৰ 9 প্লাছ 9 ইকুৱেল টু ৰুট অভাৰ 18 ইকুৱেল টু 3 ৰুট 2 এইখিনি আমাৰ হ'ব। থ্ৰী ৰুট টু ইয়াতে চোৱা ইয়াতে এ বি আৰু ইয়াতে এ বি আৰু কি আছিলে চি ডি সমান এ বি আৰু চি ডি সমান আৰু বি চি আৰু ডি এ সমান হয়নে এইটো সমান আছে আৰু এইটো সমান আছে যদি এই দুটা সমান সমান আছে তেতিয়াহ'লে আমি কি ক'ব পাৰোঁ যে বিপৰীত বাহু সমান হ'লে আমি কি কৰিম এতিয়া কৰ্ণ চেক কৰিব লাগিব। এটাকে আমি কি কৰিম এ চি চেক কৰিম এ চিটো কিমান হ'ব ৰুট অভাৰ আগতে আমাৰ বিন্দুটো কিমান আছিলে এই বিন্দু হিচাপত কৰিব লাগিব এই চিটো কি হ'ব 4 মাইনাছ 4 হোল স্কুৱেৰ প্লাছ y2 মাইনাছ y1 y2 মানে কিমান আছিলে 3 মাইনাছ 5 হোল স্কুৱেৰ এইটো কৰিলে আমাৰ কিমান হ'ব 4 মাইনাছ 4 0 স্কুৱেৰ প্লাছ 3 মাইনাছ 5 মানে মাইনাছ 2 হোল স্কুৱেৰ যাই পেলাই আমাৰ কিমান হ'ব ৰুট অভাৰ 4 মানে 2 আকৌ কি কৰিম আৰু এটা কৰ্ণ কি হ'ব বি ডিটো আমাৰ উলিয়াব লাগিব বি ডি কিমান হ'ব বি ডি চেম x2 মাইনাছ x1 1 মাইনাছ 7 হোল স্কুৱেৰ প্লাছ 2 মাইনাছ 6 হোল স্কুৱেৰ এইটো কৰিলে আমাৰ কিমান হ'ব 1 মাইনাছ 7 মানে মাইনাছ 6 স্কুৱেৰ প্লাছ মাইনাছ 4 স্কুৱেৰ এইটো কৰিলে আমাৰ কিমান হ'ব 6 স্কুৱেৰ মানে 36 প্লাছ 16 ৰুট অভাৰ 52 তাৰমানে আমি কিমান লিখিব পাৰোঁ 2 ৰুট 13 আমি কিমান লিখিব পাৰোঁ 2 ৰুট অভাৰ 3 এইটো আমি কিমান লিখিব পাৰোঁ ৰুট অভাৰ ইয়াতে চাব পাৰা 2 ৰুট অভাৰ 13 মানে কিমান হ'ব 52 ইয়াৰ পৰা আমি কি পালোঁ ইয়াৰ পৰা আমি কি পাইছোঁ যে এ বি সমান সমান চি ডি আৰু বি চি সমান সমান ডি এ আৰু এটা কি পাইছোঁ এ চি নট ইকুৱেল টু বি ডি এতেকে আমি কি ক'ব পাৰোঁ প্ৰদত্ত বিন্দুবোৰ এটা সমান্তৰিক গঠন কৰিব বিন্দু চাৰিটা এটা সমান্তৰিক গঠন কৰিব তাৰমানে ধৰি লওক সমান্তৰিকৰ বিপৰীত বাহু সমান আৰু কৰ্ণদ্বয় সমান নহয় এইটো হ'ল সমান্তৰিকৰ ফৰ্মুলা